উল্লেখ কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী আহি যিহেতু উপস্থিত হৈছে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিত এতিয়া মাল্যাৰ্পণ কৰিব, শ্ৰদ্ধা জনাব আৰু বৰষুণৰ বতৰ, এই বৰষুণকো নেওচি, তীব্ৰ বৰষুণকো নেওচি ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোক দেখুৱাইছোঁ। লগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আহিছে, তুলিৰাম ৰঙাং ডাঙৰীয়া আহিছে। আমি মুখ্যমন্ত্ৰীগৰাকী যদি সম্ভৱ হয় ভাষ্য ল'বলৈ চেষ্টা কৰি আছোঁ। ছাৰ এটা আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। BPFৰ চৰকাৰখনে হাগ্ৰামা মহিলাৰ নেতৃত্বত শপত ল'ব। অসম চৰকাৰে এই গুৰুত্বপূৰ্ণ দিনটোত আমি হাগ্ৰামা মহিলাৰী আৰু BPFক শুভেচ্ছা জনাইছোঁ। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু আমি সকলোৱে এতিয়া শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰিম। প্ৰথম কথা, চৰকাৰখন সফল হওক। আমি অসম চৰকাৰে সম্পূৰ্ণভাৱে BPFক আৰু হাগ্ৰামা মহিলাৰীক সহযোগিতা কৰিম। ৰাজনৈতিক কথাবোৰ পাতিব বহুত সময় আছে, লাহে লাহে পাতি থাকিম। উল্লেখ কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী আহি যিহেতু উপস্থিত হৈছে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিত এতিয়া মাল্যাৰ্পণ কৰিব, শ্ৰদ্ধা জনাব আৰু বৰষুণৰ বতৰ, এই বৰষুণকো নেওচি, তীব্ৰ বৰষুণকো নেওচি ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোক দেখুৱাইছোঁ। লগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আহিছে, তুলিৰাম ৰঙাং ডাঙৰীয়া আহিছে। আমি মুখ্যমন্ত্ৰীগৰাকী যদি সম্ভৱ হয় ভাষ্য ল'বলৈ চেষ্টা কৰি আছোঁ। ছাৰ এটা আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। BPFৰ চৰকাৰখনে হাগ্ৰামা মহিলাৰ নেতৃত্বত শপত ল'ব। অসম চৰকাৰে এই গুৰুত্বপূৰ্ণ দিনটোত আমি হাগ্ৰামা মহিলাৰী আৰু BPFক শুভেচ্ছা জনাইছোঁ। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু আমি সকলোৱে এতিয়া শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰিম। প্ৰথম কথা, চৰকাৰখন সফল হওক। আমি অসম চৰকাৰে সম্পূৰ্ণভাৱে BPFক আৰু হাগ্ৰামা মহিলাৰীক সহযোগিতা কৰিম। ৰাজনৈতিক কথাবোৰ পাতিব বহুত সময় আছে, লাহে লাহে পাতি থাকিম। উল্লেখ কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী আহি যিহেতু উপস্থিত হৈছে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিত এতিয়া মাল্যাৰ্পণ কৰিব, শ্ৰদ্ধা জনাব আৰু বৰষুণৰ বতৰ, এই বৰষুণকো নেওচি, তীব্ৰ বৰষুণকো নেওচি ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোক দেখুৱাইছোঁ। লগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আহিছে, তুলিৰাম ৰঙাং ডাঙৰীয়া আহিছে। আমি মুখ্যমন্ত্ৰীগৰাকী যদি সম্ভৱ হয় ভাষ্য ল'বলৈ চেষ্টা কৰি আছোঁ। ছাৰ এটা আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। BPFৰ চৰকাৰখনে হাগ্ৰামা মহিলাৰ নেতৃত্বত শপত ল'ব। অসম চৰকাৰে এই গুৰুত্বপূৰ্ণ দিনটোত আমি হাগ্ৰামা মহিলাৰী আৰু BPFক শুভেচ্ছা জনাইছোঁ। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু আমি সকলোৱে এতিয়া শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰিম। প্ৰথম কথা, চৰকাৰখন সফল হওক। আমি অসম চৰকাৰে সম্পূৰ্ণভাৱে BPFক আৰু হাগ্ৰামা মহিলাৰীক সহযোগিতা কৰিম। ৰাজনৈতিক কথাবোৰ পাতিব বহুত সময় আছে, লাহে লাহে পাতি থাকিম।